দেউতাই ভুল কেতিয়াও নকৰে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে দেউতাই কেনেবাকৈ কাৰোবাৰ বাবে নিজে কিবা দুখ মোৰ পাতি লোৱা নাছিলতো বহাগী তুমি মোক এটা সহায় কৰি দিব লাগে কি হ'ল এনেকৈ আচৰিত হোৱাৰ দৰে চাইছা কিয় ভগৱান শ্ৰীকৃষ্ণই বিপ্ৰ দামোদৰৰ পৰা সহায় বিচৰাৰ নিচিনা হৈছে সেইকাৰণে আচৰিত হৈছো দেউতাৰ প্ৰতি ইমান দিনে থকা বিশ্বাস যদি এটা মিছা কথাত হেৰাই যায় কিয় হেৰাই যাব যাব পাৰে দেউতাৰ বন্ধুটো পৰিমল খুৰাহে আছে কলিতা খুৰাও আছে দীপদা তুমি মোক এটা কাম কৰি দিব পাৰিবানে কি কাম মোক বাৰ ঘৰলৈ লৈ যাব পাৰিবা কি কৰিবা তাত গৈ তুমি পৰিমল খুৰাক সুধিম তেখেতে কেনেকৈ জানিব দেউতাৰ বন্ধু দুজনেই পৰিমল খুৰা দেউতাৰ সৰুকালৰে বন্ধু তেওঁ কাহিনীটো জানিবই মই পৰিমল খুৰাক এবাৰ লগ পাবই লাগিব হৰা বন্ধু কোৱা এৰা ভাল খবৰ এটা দিবলৈ ফোন কৰিলো ভাল খবৰ কোৱাচোন কোৱা কাইলৈ ল'ৰা আহি আছে ল'ৰা মানে আমাৰ বহাগীৰ ভায়েক আহি আছে নেকি হা দেউতা হা ফোনটো দিয়কচোন মোক লোৱা হেল্ল' দেউতা ভাইটি আহিব মা কাইলৈ আহি আছে অলপ আগতে মই কথা পাতিলো আহিম বুলি ভাবিছেহে কেতিয়া আহিম নকলে দেখোন কি হেৰা ডাঙৰ মাৰ সৈতে কথা পাতিছিল বোলে সি কেতিয়া আহিব সি বোলে একো কোৱাই নাই চাওঁ ৰ'বা বায়েকক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিল চাগে সি আপুনি সকলোবোৰ শেষ কৰি দিলে আহিয়ে গালি পাৰিব চাবি শুনিলি মা মাৰে কি কৈছে সি চাগে তোক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিল তই কিন্তু একদম নজনাকে থাকিবি দেই নহ'লে কিন্তু মই গালি খাব লাগিব হ'ব দিয়া দেউতা হ'ব নহয় এতিয়া তই এইখন ঘৰত অলপ সময় দিব লাগিব অলপ দিনৰ পাছত গোটেই সময় সেইখন ঘৰকেই দিম দেউতা বহাগী কি হ'ল মনে মনে আছা যে বিয়ে কিবা সুধি আছে চাওঁ মোক দিয়া বন্ধু সি অহাৰ পিছত তুমি কি ভাবিছা সেইকাৰণেতো ফোন কৰিছো অহা মাহত তাৰ বিয়া গতিকে তুমি মোৰ লগত থাকি বজাৰ সমাৰ কৰি মোক সহায় কৰি দিব লাগিব কি সহায় কৰাৰ কথা কৈছা মইতো লগত থাকিয়ে ল'ম বুলি ভাবিছো বিয়াত আমি তিনিও বিয়ে নাচিবা কঁকালত ধৰিব নেকি দাদা মা বিয়াখন বেছি ডাঙৰকৈ পাতিব নালাগে নেকি
বেছি খৰচ নকৰাকৈ বুজিছা নহয় মই কি কৈছো আমি কম খৰচ কৰিব খুজিলেও সি জানো আমাক কম খৰচত পাতিবলৈ দিব সব খৰচটো সিয়েই কৰিব বেংগালোৰৰ পৰা তাৰ লগৰবোৰ আহিব নহয় সিহঁতক দেখুৱাই সি কম খৰচত বিয়া পাতিব দে গৈ গৈ বিয়া ডাঙৰেই হ'বগৈ চাবি তো হৰা বিয়া ডাঙৰে হ'ব বুজিছা হৰা এটা কথা বিয়ৈ কৈ থলো কিন্তু মই তোমাক এতিয়াই এই কইনাৰ এসাজো কাপোৰৰ দায়িত্ব কিন্তু তোমালোকৰ নহয় গোটেইখিনি মই দিম আৰু শুনা সঁচাকে এই শুনহা খবৰটোৱে আমাৰ গোটেই ঘৰখনৰে মনবোৰ ভাল লগাই দিলে চাকচোন হয় দিয়া যোৱা চাহ একাপ খাওঁ বনোৱাগে লওক আহমেদ নে কিশোৰে তেনেকৈ সোধা পোছা কোৱাৰ কাৰণে সুশীলৰ খং উঠিছে নেকি বাৰু চাগে ঘৰলৈ সেইকাৰণে অহা নাই সুইচ অফ সুশীল সৰু ল'ৰা হৈ আছে নেকি ফোনটো যে সুইচ অফ কৰি থৈছে তুমি আহিলে নেকি আহিলা মানে মইতো আবেলিতে আহিছো আচ্ছা আচ্ছা কি আচ্ছা মই যে আপোনাক ফোন কৰি আছিলো ফোনটো কিয় ৰিচিভ কৰা নাই তুমি ফোন কৰিছিলা নেকি আসলতে মই এখন সেমিনাৰ কণ্ডাক্ট কৰি আছিলো আৰু তাৰ পিছত ফোনটো সুইচ অফ যে ইনফেক্ট এতিয়াও সুইচ অফ ফোনটো সুইচ অফ নেকি Oh, well, I'm sorry. আমাৰ সম্পৰ্কটো ভ্যালু দিবলগীয়া সম্পৰ্ক নহয় পৰিণীতা জোৰকৈ ভ্যালু দিয়া বুলি দেখুৱাই মোৰ আৰু মাৰ কষ্ট নবঢ়াবা প্লিজ ফোনটো সুইচ অফ নেকি Oh, well, I'm sorry.
আপুনি নহাৰ বাবে চিন্তা যে হৈ আছিল আপুনি জানেনে কিয় কৰবাত এক্সিডেণ্ট হৈ মৰিলো বুলি যাতা কথাবোৰ কিয় কৈ থাকে মই বেয়া পাওঁ আপুনি দেৰিকৈ অহাৰ কাৰণেহে মই সুধিছোঁ সুধি কি লাভ হ'ব কি লাভ হ'ব মানে ঘৰৰ মানুহ ঘৰলৈ কিমান সময়ত আহিব সেইটো জনাটো ভুল নেকি কি ক'লা জনাটো ভুল নেকি য়েছ একেবাৰে শুদ্ধ কিন্তু দুদিন পিছত যেতিয়া তুমি এইখন ঘৰৰ পৰা একেবাৰে যাবাগৈ তেতিয়াতো নাজানিবা সুশীল কেইটা বজাত ঘৰত সোমালহি আহি সুশীলে মোবাইল অফে কৰি থৈছে নে ইচ্ছা কৰি ৰিচিভ কৰা নাই সেইটো তেতিয়া একেবাৰে ভেলুলেছ কথা হৈ যাব তেন্তে এতিয়া ভেলু দিছা কিয় আমাৰ সম্পৰ্কটো ভ্যালু দিবলগীয়া সম্পৰ্ক নহয় পৰিণীতা জোৰকৈ ভ্যালু দিয়া বুলি দেখুৱাই মোৰ আৰু মাৰ কষ্ট নবঢ়াবা প্লিজ যেনেকৈ আছা তেনেকৈ থাকা সময়ত গুচি যাবাগৈ বিদায় কেনেকৈ দিব লাগে আমি দিম মাৰ বেয়া লাগিব বেয়া লগাটো স্বাভাৱিক কিন্তু ভালো হৈ যাব মাক খুব ফুৰাম তুমি যোৱাৰ পিছত তোমাক পাহৰাব লাগিব যে মা এটা কথা সুধো সোধা আকৌ মই এইখন ঘৰৰ পৰা গুচি গ'লে আপুনি কষ্ট পাব ন তোমাক পাহৰাব লাগিব যে পৰি কফি খাবা মই হাত ভৰি ধুই বনাম ৰবা পৰি বেটা কি কৰি আছা নাই মা এনে এই আহিলে নেকি এইমাত্ৰ আহিছে মা এটা কথা সুধো
সোধা আকৌ মই এইখন ঘৰৰ পৰা গুচি গ'লে আপুনি কষ্ট পাব ন? মই বৰ বেয়া ছোৱালী ন মা? পৰি বেটা কিয় তেনেকৈ কৈছা? আমি দুয়োটাৰে বৰ মৰমৰ। দুদিন পিছত যেতিয়া তুমি এইখন ঘৰৰ পৰা একেবাৰে যাবাগৈ তেতিয়াতো নাজানিবা সুশীল কেইটা বজাত ঘৰত সোমালহি আহি। আমাৰ সম্পৰ্কটো ভ্যালু দিবলগীয়া সম্পৰ্ক নহয় পৰিণীতা। জোৰকৈ ভ্যালু দিয়া বুলি দেখুৱাই মোৰ আৰু মাৰ কষ্ট নবঢ়াবা প্লিজ। যেনেকৈ আছে তেনেকৈ থাকা, সময়ত গুচি যাবাগৈ। বিদায় কেনেকৈ দিব লাগে আমি দিম।